নমস্কাৰ MLD এডুকেশ্যন চেনেলটোলৈকে আপোনালোকক মই প্ৰথমে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ যিবোৰ কুৱেশ্যন আহি থকা গ্ৰেড 3 গ্ৰেড 4 তথা অসম পুলিচ নতুবা অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতি হেল্পফুল গতিকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে প্ৰণাম বিল অনুমোদন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হৈছে ইয়াত অপশ্যন দি আছে এ বিহাৰ বি ৰাজস্থান চি অসম ডি কেৰালা ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি অসম নেক্সট কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যাপক কোন আছিল অপশ্যন দি আছে এ আৰ্যভট্ট বি শুদ্ধোধন চি শিলভদ্ৰ ডি মেগেলান ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি শিলভদ্ৰ নেক্সট কুৱেশ্যন অসমৰ প্ৰথম স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপশ্যন দি আছে এ ওৰাং বি কাজিৰঙা চি নামেৰি ডি ডিব্ৰু চৈখোৱা ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি কাজিৰঙা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যন প্ৰথম কাৰাবাস খটা অসমীয়া মহিলা কোন অপশ্যন দি আছে এ চন্দ্ৰপ্ৰভা শইকীয়া বি জয়শ্ৰী দেৱী চি ৰীতা চৌধুৰী ডি মূলা গাভৰু ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন এ চন্দ্ৰপ্ৰভা শইকীয়ানী এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ নামবৰ দৈক্ৰুং অভয়াৰণ্যখন অসমৰ কোনখন জিলাত আছে ইয়াত অপশ্যন দি আছে এ নগাঁও জিলাত বি কাৰ্বি আংলং জিলাত চি তিনিচুকীয়া জিলাত ডি গোলাঘাট জিলাত ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি গোলাঘাট জিলাত বন্ধু বান্ধৱীসকল ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত এটা কুৱেশ্যন থাকিবই গতিকে আপোনালোকে ভালদৰে চাই ল'ব ৰাষ্ট্ৰীয় উদ্যানবিলাক কোনখন ক'ত আছে আৰু আটাইতকৈ ডাঙৰখন কি আটাইতকৈ সৰুখন কি আটাইতকৈ ডাঙৰখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু আটাইতকৈ সৰুখন হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব ইয়াৰ ওপৰতো কুৱেশ্যন হ'ব পাৰে নেক্সট কুৱেশ্যন কোনজন ৰজাৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল অপশ্যন দি আছে এ চুহুংমুং বি নৰনাৰায়ণ চি ৰাজেশ্বৰ সিংহ ডি শিৱসিংহ ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহ নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন বাতৰি কাকত কি আছিল অপশ্যন দি আছে এ আছাম বিলাসিনী বি অৰুণোদয় চি প্ৰতিদিন আৰু ডি বেংগল গেজেট ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে একেবাৰে সহজ প্ৰশ্ন আপোনালোকে জানেই ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি অৰুণোদয় নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান হৈছে অপশ্যন দি আছে এ প্ৰথম বি দ্বিতীয় চি তৃতীয় ডি চতুৰ্থ ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি দ্বিতীয় নেক্সট কুৱেশ্যন তলৰ কোনখন ঠাইত নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে অপশ্যন দি আছে এ চিৰাং বি বাক্সা চি শোণিতপুৰ ডি কামৰূপ ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি শোণিতপুৰ জিলাত নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক অপশ্যন দি আছে এ কামৰূপ বি ধুবুৰী চি নগাঁও ডি বৰপেটা ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন চি নগাঁও জিলাত 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা হৈছে 2.8 নিযুত মনত ৰাখিব আৰু আটাইতকৈ কম জনসংখ্যা থকা জিলাখন হৈছে ডিমা হাছাও আৰু ডিমা হাছাৰ জনসংখ্যা হৈছে 2.1 লাখ এয়া 2011 চনৰ লোকপিয়ল অনুসৰি নেক্সট কুৱেশ্যন বিশ্বৰ মাটিকালিৰ কিমান শতাংশ ভাৰতত আছে অপশ্যনসমূহ দিয়া আছে এ 2.4% বি 2.5% চি 3.5% ডি 2.1% ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন এ 2.4% মনত ৰাখিব ইয়াৰ ওপৰত কুৱেশ্যন হ'ব পাৰে নেক্সট কুৱেশ্যন কোনজন ৰজাৰ ৰাজত্বকালত নৰবলি প্ৰথা উঠাই দিয়া হৈছিল অপশ্যন দি আছে এ গৌৰীনাথ সিংহ বি কমলেশ্বৰ সিংহ চি ভগদত্ত ডি ওপৰৰ এটাও নহয় ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে বন্ধুসকল ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন এ গৌৰীনাথ সিংহৰ ৰাজত্বকালত
নৰবলি প্ৰথা উঠাই দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অসমত চাহ কোম্পানী কেতিয়া গঠন কৰা হৈছিল? অপশ্যন দিয়া আছে এ 1835 চন, বি 1846 চন, চি 1850 চন, ডি 1839 চন। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি 1839 চনত অসমত চাহ কোম্পানী গঠন হৈছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনিতে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি প্ৰথমবাৰলৈ আমাৰ চেনেলটো চাইছে তেন্তে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ মাজলৈ আমি প্ৰায় এনেধৰণৰ ভিডিঅ'সমূহ লৈ আহোঁ আৰু আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত অন্য ভিডিঅ'সমূহৰ লিংকসমূহ আমি দি দিম, আপোনালোকে এবাৰ চাই ল'ব, কিয়নো এই আটাইবোৰ প্ৰশ্ন উত্তৰ আপোনালোকৰ আহি থকা গ্ৰেড 3 গ্ৰেড 4ৰ বাবে হেল্পফুল হ'ব। লগতে আছাম পুলিচ বা আছাম টেট যিকোনো ধৰণৰ এক্সামসমূহত এনেধৰণৰ প্ৰশ্নসমূহেই আহিব। নেক্সট কুৱেশ্যন, তলৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল? ইয়াত অপশ্যন দি আছে এ লাক্ষাদ্বীপ, বি অসম, চি পাঞ্জাৱ, ডি বিহাৰ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন এ। বন্ধুসকল, আটাইকেইটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম আপোনালোকে জানেনে? আটাইকেইটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নামকেইটা মই কৈ দিছোঁ, আপোনালোকে মনত ৰাখিব। দিল্লী, চণ্ডীগড়, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰ আৰু নগৰ হাভেলী, দমন আৰু দিউ, পণ্ডিচেৰী আৰু লাক্ষাদ্বীপ। মনত ৰাখিব, ইয়াৰ ওপৰত কুৱেশ্যন আহি থাকে যিহেতু। নেক্সট কুৱেশ্যন, ভাৰতৰ মুঠ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান? ইয়াত অপশ্যন দি আছে এ ৭৮,৪৩৮ কিলোমিটাৰ, বি ৬,১০০ কিলোমিটাৰ, চি ৬০০ কিলোমিটাৰ, ডি ১৫২০ কিলোমিটাৰ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন বি ৬,১০০ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? ইয়াত অপশ্যন দি আছে ৭৮,৪৩৮ কিলোমিটাৰ, বি ৬,১০০ কিলোমিটাৰ, চি ৫০০ কিলোমিটাৰ, ডি ১৫,২০০ কিলোমিটাৰ। ইয়াৰে সঠিক এনচাৰটো কি হ'ব পাৰে? ইয়াৰে সঠিক এনচাৰটো হৈছে অপশ্যন ডি ১৫,২০০ কিলোমিটাৰ। এইবোৰ হৈছে জিঅ'গ্ৰাফীৰ প্ৰশ্ন। জিঅ'গ্ৰাফীৰ পৰা যিহেতু প্ৰশ্ন আহিবই, গতিকে মনত ৰাখিবলৈ যত্ন কৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ আমি লগ হ'ম পুনৰ অন্য এটা ভিডিঅ'ত। চাই থাকিব MLD এডুকেশ্যন। ধন্যবাদ।